ৰাজ্যত পুনৰ মূল্যবৃদ্ধিয়ে এক প্ৰকাৰৰ ৰামটাং ঘটাইছে এই সৰ্বসাধাৰণ জনতাক। এইবাৰ আকৌ পুনৰাই বৃদ্ধি হৈছে কণী। এই কণীৰ মূল্যবৃদ্ধি প্ৰতি পেলেটত যি 200ৰ পৰা 240 টকালৈকে বৃদ্ধি পাইছে। মই এই মুহূৰ্তত উপস্থিত আছোঁ চলন্তাপাৰাৰ দৈনন্দিন বজাৰ এখনত, যিখন বজাৰত এতিয়া কণীৰ যি মূল্যবৃদ্ধি এক প্ৰকাৰৰ জনতাৰ মূৰত ৰামটাঙন ঘটাইছে। মই আছোঁ কণীৰ এজন ব্যৱসায়ীৰ লগত, তেখেতৰ পৰা জানিম কিদৰে কণীৰ কি মূল্য বৃদ্ধিছে। দাদা, কণীৰ কেনেকুৱা, কি ধৰণত মূল্য বৃদ্ধি হৈছে? কণী এতিয়া 240 টকা বেচব লগা হৈছে। আগত 230 টকা আছিল, এতিয়া 40 টাকা খুজিলে মানুহ 30 টাকা দি আছে। আমাৰ বহুত দাম কিনি আনি লাগে, বেছি দামত বেচব। 1600 টাকা, আগত 1500 টাকা পেটি আছিল, এতিয়া 1600 টাকা। প্ৰতি কাৰ্টুনত কিমান টকা? 100 টকা বাঢ়িছে। আগতে কণীৰ যোৰা কিমানকৈ বিক্ৰী কৰিছিলোঁ? আগত বেচাইছিলোঁ আমি 16 টাকা, এতিয়া 18 টাকা বেচিছোঁ, 9 টাকা পিছ। জনতাই কি জনতা অসুবিধা হৈছে, দাম বেছি। কেনেধৰণৰ অসুবিধা হৈছে? বহুত অসুবিধা হৈছে, গালি পাৰে। তাৰ কাৰণে কি আপুনি কণীটো আমাৰ কিছু কমাই দিছে? কমাই দিছে আগৰ তুলনাত। অঁ, দৈনন্দিন কিমানখিনি কণী বিক্ৰী কৰিছিলে পূৰ্বতে? আকৌ 4-5 কাৰ্টন বেচে, এতিয়া 2 কাৰ্টনমান বেচে। মানুহ খাৱা কমাই দিছে, দাম বেছি। হৈছে এনেদৰে ব্যৱসায়ীজনে জনাইছে যে জনতাৰ যি দাম বৃদ্ধিৰ লগে লগে তেওঁলোকে কণীটো ক্ৰয় কৰাটো কিছু কম কৰিছে। আমাৰ লগত আছে ইয়াতে কিছু ৰাইজ, আমি তেখেতৰ পৰা জানিম কিন্তু কণীৰ যিটো মূল্যবৃদ্ধি কি ক'ব? চাওক, আমি খাটি খোৱা জনতা, আমিহে গম পাই আছোঁ 2 টকা বৃদ্ধি হোৱা মানে কিমান পৰিস্থিতি বেয়া আমিহে গম পাই আছোঁ। তাতে 2 টকা নহয়, আজি 20 টকা বাঢ়িলে আমাৰ কেনেকুৱা পৰিস্থিতি হৈছে এইটো চৰকাৰটো অনুভৱ কৰিব লাগে যে 20 টকা বঢ়াই দিছোঁ, জনসাধাৰণ কি এটা পৰিস্থিতি হ'ব, কিমান অসুবিধা হ'ব সেইটো তেওঁলোকে জানিব লাগে। তেওঁলোকে সেইখিনি বুজি নাপায় নেকি যে জনসাধাৰণৰ ওপৰত এনেকুৱা যে ৰামটাঙন দি আছোঁ, গতিকে পিছলৈ কি হ'ব তেওঁলোকে এইটো অনুভৱ নকৰে। আজি মোৰ নিচিনা সাধাৰণ জনতাই আজি 15 দিন আগত মই লৈছোঁ 210 টকা দিয়ে 1 প্লেট কণী, কেইদিন আগত ল'লোঁ 220 টকা দিয়ে, আজি আৰু হঠাৎ 240 টকা ল'ব লগা হ'ল। গতিকে আমিহে গম পাইছোঁ আমাৰতো দিন হাজিৰা কৰা যিটো মজুৰি সেইটোতো পৰা নাই, সেইটোতো সেই জেগাতে আছে। গতিকে বস্তুটো আমি বেছি দামত কিনিব লগা হৈছে। গতিকে মই চৰকাৰক অনুৰোধ কৰিম যে আপোনালোকে মূল্যবৃদ্ধিৰ নামত যি নাটক আৰম্ভ কৰিছে এই নাটকটোৰ পৰা দূৰত থাকক আৰু জনসাধাৰণক যিখিনি সুবিধা দিব লাগে, মূল্যবৃদ্ধিৰ ক্ষেত্ৰত যিখিনি ৰোধ কৰিব লাগে সেইখিনি কৰক। আপোনালোকে যদি নোৱাৰে, চৰকাৰ চলাব নোৱাৰে, যদি বিভাগ চলাব নোৱাৰে, অসমৰ বিশেষ বুদ্ধিজীৱী আছে তেওঁলোকৰ লগত আলোচনা কৰক। আলোচনা বিলোচনা কৰি কেনেদৰে মূল্যবৃদ্ধি ৰোধ কৰিব পাৰে সেই বিষয়ে আলোচনা কৰক। আপোনালোকে টিভিৰ আগত ডাঙৰ ডাঙৰ কথা কৈ উন্নয়ন হৈছে বুলি চিঞৰিব নালাগে। আমি গম পাই আছোঁ বাস্তৱত কিমান আপোনালোকে উন্নয়ন কৰিছে। পেট্ৰলৰ মূল্যবৃদ্ধি হৈছে 1.5 টকা, ডিজেলৰ মূল্যবৃদ্ধি হৈছে 3 টকা, কিন্তু কণীৰ দৰে 20 টকা পৰা নাছিলে। হয়, এইটো হয়, কিছুমানে হয়তো ভালো পাইছে মূল্যবৃদ্ধি, কাৰণ তেওঁলোকেতো প্ৰতিবাদ কৰা নাই। আজি মই দেখিব পাৰিছোঁ ছ'চিয়েল মিডিয়াতে কওক, টিভি পত্ৰিকাই কওক, কিন্তু কোনো দল সংগঠনে কিন্তু প্ৰতিবাদ কৰা নাই। এতিয়া কিন্তু অসমৰ কাৰণে এটা দুৰ্ভাগ্যজনক কথা যে আমি বিগত দেখিছোঁ, আমি সৰুৰ পৰা দেখিছোঁ চৰকাৰে কিবা এটা বস্তুত মূল্যবৃদ্ধি হ'লে প্ৰতিবাদ কৰিছে, কিন্তু আজিৰ দিনত কোনো দল সংগঠনে প্ৰতিবাদ কৰা নাই। নিশ্চয় তেওঁলোকে ইয়াৰ লগত জড়িত আছে, নিশ্চয় মোৰ অনুভৱ হয়, নহ'লে তেওঁলোকে কিয় প্ৰতিবাদ কৰা নাই। আমি দেখিছোঁ, সৰুৰ পৰাই দেখিছোঁ প্ৰত্যেকটো বিভাগত ডিজেলৰ মূল্যবৃদ্ধি হ'লে প্ৰতিবাদ কৰিছে, কাপোৰৰ মূল্যবৃদ্ধি হ'লে প্ৰতিবাদ কৰিছে। আজি কণীৰ নিচিনা এটা সাধাৰণ যি দৈনন্দিন জীৱনত লাগে এসাঁজ খাবলৈ, মাছ মাংসটো খাবই নোৱাৰে, সেইটো বেলেগ কথা। কিমান মূল্যবৃদ্ধি এতিয়া সেইটো আপোনালোকে জানে। আজি কণীৰ দাম হঠাৎ 7 টকাৰ পৰা 9 টকা হৈ গ'ল। গতিকে কিমান অসুবিধা হৈছে জনসাধাৰণে গম পাই আছে। গতিকে এই দল সংগঠনবিলাক কিয় নিয়মাত হৈ আছে, কিয় নিয়মাতী কন্যাৰ দৰে বহি আছে, তেওঁলোকে কিয় প্ৰতিবাদ কৰা নাই মই তেওঁলোকে প্ৰশ্ন কৰিছোঁ। আপোনালোকে অখিল গগৈয়ে এটা অভিযোগ আনিছিলে যে জয়ন্ত বৰুৱাই কণীৰ ক্ষেত্ৰত কওক, প্ৰত্যেকটো ক্ষেত্ৰত তেওঁলোকে টেক্স লৈ আছে, চিণ্ডিকেট জড়িত আছে বুলি। সাধাৰণতে আচলতে কি কণীৰ মূল্যটোৱে জনতাৰ মূলত বৃদ্ধি কৰিছে। এইটো পেট্ৰল ডিজেলৰ মূল্য কিন্তু কিছু পৰিমাণে হ্ৰাস হৈছে যদিও কিন্তু দৈনন্দিন বস্তুত আপুনি মূল্যবৃদ্ধি নহয়। নাই কি আচলতে আমাৰ কমিব লাগে কোনটো গাত, যিবিলাক আমি দৈনন্দিন জীৱনত লাগে সেইটোহে কমাৰ দৰকাৰ, কিন্তু সেইটোতে বঢ়াই দি আছে। পেট্ৰল ডিজেলৰ মূল্য বাঢ়িছিলে যদি অলপ কমিছে, কিন্তু এইটো বস্তুতে কমাব লাগে। 2 টকা এটা বাঢ়াটো সাধাৰণ কথা, কাৰণ অহা যোৱাত কিবা এটা খৰচ থাকে, তাতে 2 টকা বাঢ়িছে ক'ব লাগে, কিন্তু 20 টকাটো নাপাৰে। তেওঁলোকে আজি বেপাৰীবিলাক কৈ আছে যে আন্ধ্ৰাৰ পৰা মালটো আহে, গাড়ী ভাড়া বৃদ্ধি হোৱাৰ কাৰণে কণীৰ দাম বাঢ়িছে। সঁচা মানিলোঁ, কেইটকা গাড়ীৰ দাম বাঢ়িছে? পেট্ৰলৰ ডিজেলৰ দামটো 2 টকা বাঢ়িছে, হয়তো গাড়ী ভাড়া 50 পইচা বাঢ়িছে,
কিন্তু সেই বুলি কণীৰ দামটো 20 টকা বঢ়া কণীৰ দামৰ দৰে 20 টকাটো পেট্ৰল ডিজেল বঢ়া নাই গতিকে মই চৰকাৰক অনুৰোধ কৰিম মই এটা ভাল উপদেশ দি আছোঁ যে আপোনালোকে অসমৰ বুদ্ধিজীৱীৰ লগত আলোচনা কৰি কেনেকৈ মূল্যবৃদ্ধি ৰোধ কৰিব পাৰে এই বিষয়ে আলোচনা কৰক পইচাক দেখিব পাইছে যে চলন্ত পৰা দৈনন্দিন বজাৰৰ লগতে ৰাজ্যৰ বিভিন্ন বজাৰসমূহত এনেদৰে যি প্ৰতি প্লেটত কণীৰ মূল্য বৃদ্ধি পাইছে যি 10 টকাৰ পৰা 20 টকা 30 টকালৈকে কোনো কিছু কিছু বজাৰত 40 টকা পৰ্যন্ত বৃদ্ধি পোৱা দেখিবলৈ পোৱা গৈছে সাধাৰণ জনতাৰ ওপৰত এনে দামটনত অধিষ্ঠিত হৈ জনতাই আহ্বান জনাইছে যে এই মূল্য বৃদ্ধি কিছু পৰিমাণে হ্ৰাস কৰিব লাগে চৰকাৰে বিধিগত ব্যৱস্থা এটা হাতত ল'ব লাগে